অসমৰ বিল্ডিং আৰু অন্যান্য নিৰ্মাণ কৰ্মী কল্যাণ পৰিষদে নিৰ্মাণ খণ্ডৰ লগত জড়িত শ্ৰমিকসকলৰ সহায়ক হোৱাকৈ এটা ট্ৰেনজিট আৱাস নিৰ্মাণ কৰি উলিয়াইছিলে আৰু এই ট্ৰেনজিট আৱাসটিত 200 গৰাকী নিৰ্মাণ শ্ৰমিক থাকিব পৰাৰ ব্যৱস্থা আছে। মাত্ৰ 70 টকা মাচুলত ইয়াত থকাৰ বাবে সুবিধা পাব আৰু দুপৰীয়া আৰু নিশা আহাৰ 30 টকা দি খোৱাৰ সুবিধা পাব। ব্ৰেকফাষ্ট 20 টকা আৰু চাহত 5 টকা, অৰ্থাৎ থকাৰ ক্ষেত্ৰতো যিমানখিনি পৰা যায় সুবিধা আৰু গুৱাহাটীৰ মাজমজিয়াতে থকাৰ সুবিধা। এই গোটেই প্ৰকল্পটো 11 কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছে। আমাৰ প্ৰচেষ্টা যে অহা কিছুদিনৰ ভিতৰত আমি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাতো এনেকুৱা দুটা ট্ৰেনজিট আৱাস নিৰ্মাণ কৰিবলৈ সক্ষম হ'ম। আমাৰ নিৰ্মাণ শ্ৰমিক কৰ্মী কল্যাণ পৰিষদ গঠন হোৱাৰ পৰা আজি পৰ্যন্ত প্ৰায় 6,40,730 গৰাকী ব্যক্তি বা নিৰ্মাণ শ্ৰমিকক বিভিন্ন ধৰণে সহায় কৰা হৈছে আৰু এইখিনি কৰিবলৈ যাওঁতে প্ৰায় 393 কোটি টকা ব্যয় কৰা হৈছে। নিৰ্মাণ শ্ৰমিক মৃত্যু হোৱাৰ ফলত 2430 জনক বিভিন্ন ধৰণে সাহায্য দিয়া হৈছে। ফিউনাৰেল এছিষ্টেন্স, মেডিকেল এছিষ্টেন্স, একাডেমিক এছিষ্টেন্স, জনশ্ৰী বীমা যোজনা, স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং, ষ্টাইপেণ্ড, মেটাৰ্নিটি এছিষ্টেন্স, ফেমিলি পেঞ্চন, মেৰেজ এছিষ্টেন্স, হেল্থ চেকআপ, ডিজেবিলিটি পেঞ্চন আৰু কোভিডৰ সময়তো আমি নিৰ্মাণ শ্ৰমিকসকলক ওৱান টাইম এটা হেল্প প্ৰদান কৰিছিলোঁ, যাৰ ফলত 2,29,000 নিৰ্মাণ শ্ৰমিক আমাৰ উপকৃত হৈছিলে। এক প্ৰকাৰ ক'ব গ'লে যে যোৱা 3-4টা বছৰত আমি এই নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদটোক যথেষ্ট শক্তিশালী কৰা হৈছে আৰু নিৰ্মাণ শ্ৰমিকসকলে এই বৰ্ডখনৰ পৰা সহায় পাবলৈ সক্ষম হৈছে। এতিয়া আমি ইয়াৰ গোটেই প্ৰক্ৰিয়াটো অনলাইন কৰিব খুজিছোঁ। অনলাইন এপ্লিকেশ্যনৰ পৰা বেংকলৈকে পোনে পোনে ধন হস্তান্তৰকৰণ এটা নিৰ্মাণ সখী পৰ্টেল এটা আমি নিৰ্মাণ কৰিব খুজিছোঁ, যাতে নিৰ্মাণ শ্ৰমিকসকলে কাৰ্যালয়ত নহাকৈ ইয়াৰ সা সুবিধা পাব পাৰে। ইতিমধ্যে আমি শ্ৰম আয়ুক্তৰ কাৰ্যালয়তো এনেকুৱা সুবিধা আমি ইতিমধ্যে ডিজিটাইজেশ্যন কৰিছিলোঁ আৰু তাৰ ফলত আমি বহুখিনি সুবিধা লাভ কৰিব পাৰিছোঁ। অটল পেঞ্চন যোজনা, PM জীৱন জ্যোতি বীমা যোজনা, PM সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা, জনধন যোজনা, আয়ুষ্মান ভাৰত, এই বিভিন্ন ধৰণৰ শ্ৰমিকসকলক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন আঁচনি হাতত লৈছিল। কিছুদিনৰ ভিতৰতে প্ৰধানমন্ত্ৰী যিটো আমাৰ বিশ্বকৰ্মা যোজনা, সেই যোজনাও আৰম্ভ হ'ব, যাৰ জৰিয়তে নিৰ্মাণ শ্ৰমিকসকলে আৰু আন শ্ৰমিকসকলে নিজৰ স্কিল আপগ্ৰেডেশ্যন কৰাৰো সুবিধা পাব। L&Tৰ সৈতে আমি 2খনকৈ দক্ষতা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছোঁ গোগামুখ আৰু কোকৰাঝাৰত। তাৰ ফলতো বহুত নিৰ্মাণ শ্ৰমিকে নিজৰ স্কিল আপগ্ৰেড কৰাৰ বাবে সুবিধা পাব। বিশেষকৈ গোগামুখৰ যি নিৰ্মাণ আমি সংস্থা নিৰ্মাণ কৰিছোঁ L&Tৰ সৈতে, তাত 90 ডেজৰ আমি প্লাম্বিং, চেনিটেৰী, টাইলিং, মেছনাৰী ইয়াৰ ওপৰত আমি প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছোঁ। তাৰ ফলত যিসকল নিৰ্মাণ শ্ৰমিকৰ হাতত স্কিল নাছিলে বা কাটিং এজ টেকনলজি, যে কেনেকৈ আমি কামটো ফিনিচিং কৰিব পাৰোঁ, কামটো আমি জানো, কিন্তু কামটো এটা ফিনিচিং পৰ্যায়ত লৈ যাবৰ কাৰণে আমি 90 দিনৰ এটা প্ৰশিক্ষণ ল'ব পৰাৰো ব্যৱস্থা কৰিছোঁ আৰু তাৰো খা খৰচ আমি বহন কৰোঁ, নিৰ্মাণ শ্ৰমিকসকলে বহন কৰিব নালাগে। ঠিক
তেনেকৈ কোকৰাঝাৰত আমি যেটো কেন্দ্ৰ আৰম্ভ কৰিছো তাত বাৰ বেণ্ডাৰ ষ্টিল ফিক্সাৰ মেছনাৰী আৰু ইলেক্ট্ৰিচিয়ানৰ ওপৰত আমি গুৰুত্ব দিছো কিছুদিন পিছত নলবাৰী ধমধমাটো আৰু এটা আমি দক্ষতা বিকাশ কেন্দ্ৰ গঢ়ি তুলিম ইয়াতে মেছন সাৰ্ভেয়াৰ ফৰমেন ড্ৰাফটসমেন কনষ্ট্ৰাকচন ফিটাৰ ইলেক্ট্ৰিকেল উইল্ডাৰ বা অইল বা পেট্ৰলিয়াম গেছৰ লগত জড়িত বিভিন্ন ধৰণৰ নিৰ্মাণৰ সৈতে জড়িত কাৰিকৰী জ্ঞান উপলব্ধ কৰোৱা হ'ব গতিকে নিৰ্মাণ শ্ৰমিকসকলে আজি আমি যি টকা পাইছো বা যিখিনি আমি মাননি হিচাপে পাওঁ যদি এই কেন্দ্ৰবিলাকত আমি স্কিল আপগ্ৰেডেশ্যন কৰোঁ অৰ্থাৎ আমাৰ জ্ঞানটো যদি আমি আৰু আগুৱাই লৈ যাওঁ আমাৰ উপাৰ্জন আজিৰ দিনতকৈ বৃদ্ধি পাব সেইবিলাকৰ বিষয়েও আমি আপোনালোকক জনোৱাম বিশেষকৈ যিখিনি ডেকা ল'ৰা ছোৱালী নিৰ্মাণ শ্ৰমিক হৈছে তেওঁলোকে উপযুক্ত ট্ৰেইনিঙৰ জৰিয়তে খুব এটা সফল জীৱনৰ ফালে গতি কৰিব পাৰে অনলাইন এপ্লিকেশ্যন হোৱাৰ কাৰণে অনাগত দিনত বিপদে আপদেও এই বৰ্ডখনৰ পৰা আমি সুবিধা লাভ কৰিবলৈ সক্ষম হ'ম আজিৰ এই সুন্দৰ আঁচনিটোৰ বাবে মই অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া আৰু আমাৰ লেবাৰ কমিশনাৰ অনামিকা তিৱাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু আসাম ষ্টেট হাউচিং বোৰ্ডে 11 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি লোৱা সুন্দৰ ভৱনটোৰ বাবেও তেখেতসকলক অভিনন্দন জনাইছোঁ আজি আমি ৰাতিপুৱাৰ পৰা গুৱাহাটীত বহুতবিলাক উন্নয়নমূলক কাম কাজ মুকলি কৰিছোঁ ইয়াৰ পিছতো 2-3টা আৰু কাৰ্যসূচী আছে সেইকাৰণে আজি মই আপোনালোকৰ লগত বহু সময় থকা নাই ভৱিষ্যতে নিৰ্মাণ কৰ্মীসকলৰ লগত আৰু আলাপ আলোচনা কৰি কেনেকৈ আমি আগুৱাই যাব পাৰোঁ তাৰ বিষয়ে আমি কথা বতৰা পাতিম পুনৰ এবাৰ সকলোকে ধন্যবাদ অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি